অসমৰ সত্ৰসমূহৰ 15,288 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। কেৱল মাত্ৰ বৰপেটা জিলাতে 7,137 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। আমি নিশ্চিতভাৱে এই মাটিসমূহ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছোঁ আৰু আমি প্ৰচেষ্টা চলাই যাম। আজি অসমৰ সত্ৰসমূহ এক আৰ্থিক সংকটৰ সন্মুখীন হৈছে। এই সমস্ত সমস্যাসমূহ দূৰীকৰণৰ বাবে আমি অসম সত্ৰ আয়োগ গঠন কৰিছোঁ। সত্ৰ আয়োগৰ হাতত বিত্তীয় ক্ষমতাও থাকিব আৰু প্ৰয়োজন সাপেক্ষে সত্ৰসমূহক আৰ্থিক অনুদান আগবঢ়োৱাৰ অধিকাৰ তেখেতসকলৰ থাকিব। আনহাতে সত্ৰ আয়োগে ৰাজহ আদালতৰ কাম কৰিব। যিকোনো সত্ৰৰ মাটি কোনোবাই দখল কৰিলে সত্ৰ আয়োগত অভিযোগ দিয়াৰ লগে লগে সত্ৰ আয়োগে তাৰ উচ্ছেদৰ অনুমতি দিব পাৰিব। অৰ্থাৎ দুইটা দিশৰ পৰা সত্ৰসমূহ সংৰক্ষণ আৰু সত্ৰসমূহক বিত্তীয় ক্ষমতা, এই দুইটা দিশৰ ক্ষেত্ৰতে সত্ৰ আয়োগে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব।